নমস্কাৰ বিজেপিৰ কিষাণ মৰ্চাৰ নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনা আৰু পৰৱৰ্তী কালত বিজেপি দলৰ ভিতৰত যি প্ৰচণ্ড জোকাৰণি তাৰ জৰণি আজিও মাৰ যোৱা নাই এই নতুনকৈ সৃষ্টি কৰিছে বিজেপি আৰু পুৰণি বিজেপিৰ মাজত সংঘাত ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনা আৰু পৰৱৰ্তী কালৰ এই জোকাৰণি আপোনালোকৰ সকলোৰে জ্ঞাত কিন্তু ইয়াক পদ্ধতিগতভাৱে উপস্থাপন কৰা ইয়াত যিবোৰ জট লাগি আছে সেই জটবিলাক ভঙা আমাৰ আজিৰ সাৰাংশৰ উদ্দেশ্য অজস্ৰ ভিজুৱেল আৰু বহুতো টেলিফোন টেপ আছে গতিকে আমি অলপ দ্ৰুত গতিত যাব লাগিব আহক গ্ৰাফিক্সত দেখিব 11 আগষ্টত বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ ৰহস্যজনক মৃতদেহৰ কাষত স্লিপিং টেবলেটৰ টেমা উদ্ধাৰ প্ৰথম দৃষ্টিতে সন্দেহ এইটো এটা আত্মহননৰ ঘটনাৰ নিশা ইন্দ্ৰাণী তহবিলদাৰৰ স্বামী ঘৰত নাছিল ব্যৱসায়িক কামত তেওঁ গৈছিল কলিকতালৈ আৰু ইন্দ্ৰাণীয়ে কোনো সুইসাইড নোট এৰি থৈ যোৱা নাই সুইসাইড নোট এৰি থৈ নোযোৱা সত্ত্বেও ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ ঘটনাটো এটা আত্মহত্যাৰ ঘটনা বুলি প্ৰথম দৃষ্টিতে প্ৰতীয়মান হৈছে আৰু ইয়াৰ পৰৱৰ্তী কালৰ পৰিঘটনাই এই কথা প্ৰতীয়মান কৰিছে যে ইন্দ্ৰাণী তহবিলদাৰে আত্মহনন কৰিছিল আহক গ্ৰাফিক্সত দেখিব ইন্দ্ৰাণীৰ আত্মহননৰ কাৰণ কি হ'ব পাৰে এই ঘটনাৰ চৰ্চা আৰম্ভ হওঁতেই টেলিভিছনৰ পৰ্দাত প্ৰচাৰিত এটা বাতৰিত বিভিন্ন শিবিৰত বিয়পি পৰিছিল ইন্দ্ৰাণী তহবিলদাৰৰ যেতিয়া মৃত্যুৰ ঘটনাৰ চৰ্চা লৈ আহিছিল তেতিয়া এটা বেচৰকাৰী চেনেলৰ এটা বাতৰি বিভিন্ন মহলত চৰ্চাৰ বিষয় হৈ পৰিছিল এটা বেচৰকাৰী নিউজ চেনেলে এখন ছবি প্ৰচাৰ কৰিছিল ইন্দ্ৰাণীৰ মৃত্যুৰ কেইদিনমান পূৰ্বে এই বাতৰিত এজন ব্যক্তিৰ লগত ইন্দ্ৰাণীৰ অন্তৰংগ মুহূৰ্তৰ ছবি প্ৰচাৰিত হৈছিল এই ছবিখনত থকা পুৰুষজনৰ নাম অনুৰাগ চলিহা এটা বেচৰকাৰী টেলিভিছন চেনেলে প্ৰকাশ কৰিছিল কাৰ ছবি ইন্দ্ৰাণী তহবিলদাৰৰ ছবি ইন্দ্ৰাণী তহবিলদাৰৰ লগত কোন আছিল এজন ব্যক্তি অনুৰাগ চলিহা যিজন ইন্দ্ৰাণী তহবিলদাৰৰ স্বামী নহয় অনুৰাগ চলিহা বিজেপি কিষাণ মৰ্চাৰ নেতা ইন্দ্ৰাণী তহবিলদাৰ আছিল কিষাণ মৰ্চাৰ সম্পাদক অনুৰাগ চলিহা ইন্দ্ৰাণীৰ মাকৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল আহক গ্ৰাফিক্সত দেখিব এই যিখন ছবি বেচৰকাৰী টেলিভিছন চেনেলে প্ৰকাশ কৰিলে এই ছবিখন উক্ত টেলিভিছন চেনেলত প্ৰচাৰ হোৱাৰ লগে লগে বিজেপিৰ ভিতৰ চৰাত এটা গুণগুণনি আৰম্ভ হ'ল ইন্দ্ৰাণী তহবিলদাৰ স্বাভাৱিকভাৱেই মানসিকভাৱে ভাৰাক্ৰান্ত হৈ পৰিল কাৰণ আন এজন পুৰুষৰ লগত অন্তৰংগ মুহূৰ্তৰ ছবি যেতিয়া টেলিভিছনৰ পৰ্দাত দেখিবলৈ পালে গতিকে সেইটোৱে স্বাভাৱিকভাৱে তেওঁক ভাৰাক্ৰান্ত কৰিছিল তেওঁক যথেষ্ট ডিপ্ৰেছ কৰি তুলিছিল তেওঁৰ পৰিয়াল আৰু সমাজত অপমানিত হোৱাৰ ভয়ত ঘটনাৰ পৰা উদ্ধাৰ পাবলৈ চেষ্টা কৰিছিল যিকোনো মানুহে এই চেষ্টাটো কৰিব যে এই ঘটনাৰ পৰা তেওঁ নিজকে কেনেকৈ উদ্ধাৰ কৰিব পাৰে এটা সময়ত কিবা এটা ভুল হৈ গ'ল সেইটো হৈ গ'ল কিন্তু ইয়াৰ পৰৱৰ্তী কালত যাতে অধিক জটিলতালৈ নাযায় তাৰ বাবে সকলোৱে নিশ্চয় চেষ্টা কৰিব বাচিবৰ কাৰণে আৰু ইন্দ্ৰাণী তহবিলদাৰ তাৰ ব্যতিক্ৰম নাছিল তেওঁ চেষ্টা কৰিছিল আৰু তেওঁ বন্ধুবৰ্গৰ পৰা সহায় বিচাৰিছিল যে মোক এই বিপদৰ সময়ত তোমালোকে উদ্ধাৰ কৰা এই সময়ত ইন্দ্ৰাণী তহবিলদাৰে তেওঁৰ দলীয় সহকৰ্মী দলীয় সতীৰ্থ আৰু বহু শুভাকাংক্ষীৰ পৰা সহায় বিচাৰিছিল সেইখিনি কথা আমি পৰৱৰ্তী পৰ্যায়লৈ আহিম প্ৰিয় দৰ্শক এই গোটেই ঘটনা চক্ৰত চৰিত্ৰ বহুত আৰু চৰিত্ৰ বেছি হোৱাৰ কাৰণেই আচলতে আমি অলপ দ্ৰুতগতিত আগবাঢ়িব লাগিব কাৰণ প্ৰত্যেকটো চৰিত্ৰ বিশ্লেষণ কৰাৰ সময় হয়তো নহ'ব আমি প্ৰথমতে এই চৰিত্ৰসমূহক আপোনালোকৰ সন্মুখত উপস্থাপন কৰিব খুজিছোঁ আহক গ্ৰাফিক্সত দেখিব ইয়াৰ পিছৰ ঘটনাক্ৰমলৈ যাবলৈ আমি কিছুমান চৰিত্ৰৰ লগত পৰিচিত হ'ব লাগিব 1 নম্বৰ অনুৰাগ চলিহা বিজেপি কিষাণ মৰ্চাৰ নেতা ইন্দ্ৰাণীৰ ঘনিষ্ঠ দিবন ডেকা এছআই কেলেংকাৰীত জেল ফেৰত অনুৰাগ চলিহাৰ ঘনিষ্ঠ বিজেপিৰ পৰা বহিষ্কৃত অভিমন্যু দাস বিজেপি কিষাণ মৰ্চাৰ নেতা দিবন ডেকাৰ ঘনিষ্ঠ অভিমন্যু দাস এজন লোকক গুলিয়াই আহত কৰাৰ অপৰাধত জেল ফেৰত কুলদীপ দাস দিবন ডেকাৰ ঘনিষ্ঠ বিজেপি নেতা কৃষ্ণা শৰ্মা বিজেপি কিষাণ মৰ্চাৰ কাৰ্যালয় সম্পাদক অনুৰাগ চলিহাৰ পৰিচিত ৰিয়া দাস বিজেপি কিষাণ মৰ্চাৰ নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ ঘনিষ্ঠ সঞ্জীৱ শৰ্মা কপিল মজুমদাৰ আৰু ৰেখান্ত দাস তেওঁলোক তিনিও বিজেপি কিষাণ মৰ্চাৰ নেতা আৰু দিবন ডেকাৰ ঘনিষ্ঠ ফণীন্দ্ৰ শৰ্মা ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সাংগঠনিক সম্পাদক আৰু হাৰিয়ানা বিজেপিৰ সম্পাদক বৰ্তমান তেওঁ শেহতীয়াকৈ তেওঁ হাৰিয়ানালৈ তেওঁক স্থানান্তৰ কৰা হৈছে তেওঁৰ ইয়াত সাংগঠনিক সম্পাদক আছিল তাত সম্পাদক হিচাপে যোগদান কৰিছে
সিদ্ধাৰ্থ ভট্টাচাৰ্যী প্ৰাক্তন মন্ত্ৰী বৰ্তমান বিধায়ক আৰু দিবন ডেকাৰ লগত ঘনিষ্ঠ অসীম চক্ৰৱৰ্তী জনৈক RSS নেতাৰ আত্মীয় মৃগাংক বৰ্মন বিজেপিৰ শীৰ্ষ নেতা আৰু প্ৰণৱজ্যোতি লহকৰ বিজেপিৰ শীৰ্ষ নেতা এই মৃগাংক বৰ্মন আৰু প্ৰণৱজ্যোতি লহকৰ কালিলৈ চানমাৰী থানাত উপস্থিত হ'ব লাগিব তেওঁলোকক পুলিচে ফুটপুছৰ বাবে তেওঁলোকক থানালৈ তলব কৰিছে আহক পুনৰ সেই ছবিখনলৈ যাওঁ যিখন ছবি বেচৰকাৰী টেলিভিছনে প্ৰকাশ কৰিছিল গ্ৰাফিক্সত দেখিব অনুৰাগ আৰু ইন্দ্ৰাণীৰ ছবি কেৱল টেলিভিছনতে নহয় বৰঞ্চ মোবাইলে ভাইৰেল হৈ পৰিল কথা হ'ল এই ছবিখন কোনে ভাইৰেল কৰিলে এই ছবিখন কিয় ভাইৰেল কৰিলে আৰক্ষীৰ তদন্তত ওলাইছে নতুন তথ্য অনুৰাগ চলিহা তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে আৰু অনুৰাগ চলিহাই পুলিচক কিছুমান ভাষ্য দিছে কি ভাষ্য দিছে আহক আমি এবাৰ গ্ৰাফিক্সত চাই লওঁ অনুৰাগ চলিহাই পুলিচক দিয়া ভাষ্য মতে এই ফটোসমূহ দিবন ডেকা আৰু অভিমন্যু দাসে ভাইৰেল কৰিছে আনহাতে দিবন ডেকা আৰু অভিমন্যু দাস দুয়োজনে পৰস্পৰক দোষাৰোপ কৰিছে যে দিবন দাসে কৈছে যে এইখন অভিমন্যুৱে ভাইৰেল কৰিছে আৰু অভিমন্যুৱে কৈছে যে এইটো দিবন ডেকাই ভাইৰেল কৰিছে অভিমন্যুৱে এই সম্পৰ্কত কি কৈছিল আমি এটা সৰু ভিডিঅ' চাই লওঁ আহক মই অভিমন্যু দাস এই কেইদিনমানৰ পৰা ইন্দ্ৰাণী তবিলদাৰৰ যোনটো ঘটনা হৈ গ'ল সেই ঘটনাটোত মোক দিবন ডেকাই সাঙুৰ খুৱাই লৈছে মই ক'ব বিচাৰিছোঁ যে মই এই কেছটোত কেতিয়াও জড়িত নাছিলোঁ মই এই কেছটোত এইটো কাৰণে সোমাইছোঁ কাৰণ দিবন ডেকাই যেতিয়া জেলৰ পৰা ওলাইছিলে তেখেতৰ হাতত 1 টকাও নাছিলে তেখেতে মোৰ পৰা ধাৰ ধুপাৰ লৈ মোৰ নিজা গাড়ীখন লৈ মোৰ পইচাৰে কাপোৰ কিনি পৰ্যন্ত চলিছিলে আৰু তেখেতৰ মোৰ লগত ধাৰ এমাউণ্টটো বহুত হিউজ হৈ গৈছিলে যেতিয়া মই তেখেতক তাগিদা দিলোঁ যে মোক পইচাটো ঘূৰাই লাগে সেই মুহূৰ্তত তেতিয়া মোক ক'লে যে মই অনুৰাগ চলিহাৰ পৰা এটা পইচা পাওঁ তুমি যদি পইচাটো তাৰ পৰা লোৱা তুমি মোৰ হিচাপৰ লগত প্লাছ মাইনাছ কৰি ল'বা সেইকাৰণেহে মই অনুৰাগ চলিহাৰ তাত গৈছিলোঁ অনুৰাগ চলিহাৰ তাত মই গৈছিলোঁ এই ঘটনাটো হোৱা প্ৰায় আপোনাৰ 15-20 দিনৰ পৰা মই অনুৰাগ চলিহাক চিনি পাইছোঁ কাৰণ সেই দিনাখনি মই যোনদিনাখনি ৰাতি প্ৰথম অনুৰাগ চলিহাৰ তাত গৈছোঁ তেখেতে মোক ডেট ল'লে যে আজি এসপ্তাহ পিছত পইচা দিম মই গোলাঘাটত গৈ আছোঁ দেউতাৰ পৰা আনি হ'লেও আপোনাক পইচা দিম ডেট লৈ তেখেতে বাৰে ডেটটো মিছ কৰাৰ পিছত তেখেতে চেকো দিলে তেখেতৰ দেউতাকৰ নামত অনুৰাগৰ দেউতাকৰ নামত তেখেতে চেকো দিলে কিন্তু চেকত পইচা নাই সেইকাৰণে মই লাষ্ট টাইম যেতিয়া অনুৰাগৰ তাত গৈছিলোঁ মই আৰু আমাৰ 4জন মানুহ গৈছিলে এজন অসীম চক্ৰৱৰ্তী এজন মই এজন কুলদীপ দাস আৰু এজন ৰেখান্ত তেখেতৰ কৃষক মৰ্চাৰ মানুহ প্ৰিয় দৰ্শক আপোনালোকে এতিয়ালৈকে 3টা চৰিত্ৰ দেখিছে অনুৰাগ চলিহা দিবন ডেকা আৰু এই অভিমন্যুৱে কৈছে যে দিবন ডেকাৰ পৰা তেওঁ টকা পাবলৈ আছিলে আৰু দিবন ডেকাই ক'লে যে অনুৰাগৰ পৰা যিহেতু দিবন ডেকাই অলপ টকা পাবলৈ আছিলে অভিমন্যুৱে যদি টকাখিনি অনুৰাগৰ পৰা আনি ল'ব পাৰে তেনেহ'লে সেইখিনি প্লাছ মাইনাছ কৰি পেলাই তাতে বুক এডজাষ্টমেণ্ট হ'ব বা তেওঁলোকৰ কেছত সেইখিনি তেওঁলোকে মিলাই ল'ব আহক গ্ৰাফিক্সত দেখিব অভিমন্যুৰ ভাষ্যটো কি SI কেলেংকাৰীত অভিযুক্ত হৈ দিবন ডেকা দীৰ্ঘদিন কাৰাগাৰত আছিলে কাৰামুক্ত হৈ দিবন ডেকা অভিমন্যু শৰণাপন্ন হয় কাৰণ তেওঁৰ হাতত পইচা পাতি নাই জানিব পৰা মতে অভিমন্যু আৰু দিবন ডেকা দুইজনে কাৰাগাৰতে পৰিচয় হৈছে অৰ্থাৎ দুইজনেই জেল ফেৰত দুইজন জেলত আছিল একেলগে দুটা পৃথক গোচৰত কাৰাবন্দী হৈছিল দুয়ো আৰু অভিমন্যুৱে দিবনতকৈ আগতে জামিন পাইছিল কাৰামুক্ত হৈ দিবনে অভিমন্যুৰ পৰা কিছু টকা ধাৰ লয় আৰু অভিমন্যুৱে দিবনৰ পৰা পিছত টকাখিনি ঘূৰাই বিচাৰে তেওঁ নিজে কৈছে তেওঁৰ ভাষ্যত যে ধাৰটো বহুত হিউজ হৈ গ'ল যাৰ কাৰণে তেওঁ পইচাখিনি ঘূৰাই বিচাৰিছিল আহক গ্ৰাফিক্সত দেখিব দিবনে অভিমন্যুক ক'লে যে অনুৰাগ চলিহাৰ পৰা দিবনে টকা পাবলৈ আছে অনুৰাগ চলিহা এটা বেলেগ চৰিত্ৰ যিজন মানুহৰ লগত ইন্দ্ৰাণী তহবিলদাৰৰ ছবিখন ভাইৰেল হৈছিলে
যদি অনুৰাগৰ পৰা টকাখিনি উলিয়াব পাৰি তেনেহ'লে দিবনে সেই টকাখিনি অভিমন্যুক দিব অৰ্থাৎ অভিমন্যুৱে দিব অনুৰাগৰ পৰা টকাখিনি উলিয়াই লৈ নিজে লৈ ল'লে হ'ল দিবনক আৰু টকা ঘূৰাই দিব নালাগে বা দিবনৰ পৰা যিটো পইচা পাব লগা আছে সেইটো অনুৰাগৰ পৰা উলিয়াই ল'ব দিবনে অনুৰাগ চলিহাৰ পৰা কিয় টকা পাবলৈ আছিল দিবনে অনুৰাগ চলিহাক কিয় টকা দিছিলে এই কথাটো আলোচনা কৰিবলৈ আমি অসীম চক্ৰৱৰ্তী নামৰ এজন আৰু এটা নতুন চৰিত্ৰ সোমাই পৰিল এইজন হৈছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কোনোবা এজন নেতাৰ এজন আত্মীয় আহক গ্ৰাফিক্সত দেখিব কোনোবা চাকৰি প্ৰাৰ্থীক চাকৰি দিয়াৰ নামত অনুৰাগ চলিহাই অসীম চক্ৰৱৰ্তীৰ পৰা 24 লাখ টকা লৈছিল এই যে অসীম চক্ৰৱৰ্তীৰ পৰা এই অসীম চক্ৰৱৰ্তী নতুন চৰিত্ৰ তেওঁৰ পৰা অনুৰাগ চলিহাই 24 লাখ টকা লৈছিল কোনোবা এজন প্ৰাৰ্থীক চাকৰি দিয়াৰ নামত চাকৰি দিব নোৱাৰিলে চাকৰি দিব নোৱাৰাৰ ফলত অনুৰাগে অসীমক 12 লাখ টকা ঘূৰাই দিলে আধা ঘূৰাই দিলে কিন্তু 12 লাখ টকা ঘূৰাই দিবলৈ থাকিলে যেতিয়া অসীমে বাৰম্বাৰ তাগাদা দি অনুৰাগ চলিহাৰ পৰা টকা 12 লাখ উলিয়াব নোৱাৰিলে তেতিয়া তেওঁ অসীম চক্ৰৱৰ্তী দিবন ডেকাৰ শৰণাপন্ন হ'ল যে দিবন ডেকাক তেওঁ ক'লে যে আপুনি মোক টকাখিনি উলিয়াই দিয়ক কি চৰ্তত যে চাকৰি এটা দিবনে যোগাৰ কৰি দিব সেই টকাখিনি দিবনে লৈ ল'ব বুজি পালে যে দিবনে এটা চাকৰি যোগাৰ কৰি দিব যাৰ বিনিময়ত সেই 12 লাখ টকা দিবনে লৈ ল'ব আৰু তাৰ পিছত যদি কিবা অংক আছিল আমি নাজানো দিবনে পইচাটো কাৰ পৰা উলিয়াব লাগিব অনুৰাগৰ পৰা উলিয়াব লাগিব ইন্দ্ৰাণী চাকৰিটো যেতিয়া ইন্দ্ৰাণীৰ মৃত্যুৰ প্ৰায় 15 দিন আগতে দিবনে অভিমন্যুৰ লগ লাগি অভিমন্যুক ক'লে যে তুমি অনুৰাগৰ পৰা টকাখিনি উলিয়াই লৈ লোৱা মই তোমাক যিমান টকা দিবলৈ আছে সেইখিনি এডজাষ্ট কৰি ল'বা প্লাছ মাইনাছ কৰি এইখিনি তুমি অনুৰাগৰ পৰা উলিয়াই লোৱা তেওঁলোকে ইন্দ্ৰাণীৰ মৃত্যুৰ 15 দিন আগৰ পৰা এই প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে কাৰণ অভিমন্যুৰ কথাত এই কথাটো স্পষ্ট উল্লেখ আছে যে ইন্দ্ৰাণীৰ আত্মহত্যাৰ 15 দিন আগৰ পৰাহে তেওঁ আচলতে এই ঘটনাটোত সোমাইছে এই অভিযানত অভিমন্যুক সহায় কৰিবলৈ কেইজনমান অভিমন্যুৰ লগত ল'লে অভিমন্যুৱে নিজেই কৈছে এজন হৈছে ৰেখান্ত দাস অসীম চক্ৰৱৰ্তী আৰু কুলদীপ ইয়াত দুলদীপ হৈ আছে নহয় কুলদীপ এই কুলদীপ নামৰ ল'ৰাজনৰ লগত লগ লাগি লগত অসীম চক্ৰৱৰ্তী আৰু ৰেখান্ত দাস নলবাৰী কিষাণ মৰ্চাৰ সভাপতি যি এতিয়া বৰ্তমান কাৰাৰুদ্ধ অভিমন্যু কুলদীপ ৰেখান্ত দাস আৰু অসীম চক্ৰৱৰ্তী এই চাৰিজনে অনুৰাগৰ পৰা 12 লাখ টকাটো কেনেকৈ উলিয়াব পাৰি তাৰ বাবে অনুৰাগক হেঁচা দিলে হেঁচা দিয়াৰ সময়ত কি হ'ল তেওঁৰ মোবাইলটো কাঢ়ি ল'লে দুটা মোবাইল আছিলে মোবাইল দুটা কাঢ়ি ল'লে আৰু কাঢ়ি লৈ তেওঁক ভাবুকি দিলে যে তই ক'ত টকা পইচা লেনদেন কৰিছ এই টকা পইচা লেনদেনটো আমি চাবৰ কাৰণে তোৰ পাছৱৰ্ডটো দে যদি পাছৱৰ্ড নিদিয় তেনেহ'লে মই তোক 1 2 লৈকে কাউণ্ট কৰিম আৰু নহ'লে গুলিয়াই দিম এই ভাবুকি দিছে বুলি তেওঁৰ লগত যোৱা কুলদীপ নামৰ ল'ৰাজনে সাক্ষ্য দিছে আহক কুলদীপৰ ভাষ্যটো শুনি লওঁ তাৰ ওচৰত দুটা ফোন আছিল অভিমন্যু দাই তাৰ মোবাইল দুটা টানি আনিছিলে যে তোৰ মোবাইল দুটাৰ পাছৱৰ্ড ক যে তই কাৰ লগত কি কামৰ কথা পাতা মানে সেইটো বিষয়ত চাবৰ কাৰণে লৈছিলে হা তেতিয়া সি পাছৱৰ্ডটো কোৱা নাছিলে তেতিয়া অভিমন্যু দাই তাক পিষ্টল দেখাইছিলে যে পাছৱৰ্ডটো কবি নে মই কিন্তু মাত্ৰ 2লৈকেহে গণিম যে 2লৈকে নগণিল 2 পাৰ হৈ গ'লে মই কিন্তু মাৰি দিম তেনেকৈ কৈ অনুৰাগক ভয় খুৱাই কিনে তাৰ পৰা আইফোনটো লৈছিলে আৰু পাছৱৰ্ডটো লৈছিলে সেয়া আছিল বিজেপিৰ কৰ্মী কুলদীপৰ ভাষ্য কুলদীপে কৈছে যে অভিমন্যুৱে অনুৰাগৰ পৰা মোবাইল দুটা কাঢ়ি লৈছিলে আৰু কৈছিলে যে পাছৱৰ্ড দে পাছৱৰ্ড নিদিলে তোক মই গুলিয়াই দিম এইটোৱে আছিল কুলদীপৰ ভাষ্য গ্ৰাফিক্সত দেখিব কুলদীপৰ সাক্ষ্য অনুসৰি অভিমন্যুৱে অনুৰাগৰ মোবাইল কাঢ়ি লৈছিল অনুৰাগৰ পৰা মোবাইলৰ পাছৱৰ্ড বিচাৰি অভিমন্যুৱে ভাবুকি দিছিল অনুৰাগৰ মোবাইলটো অভিমন্যুৰ হাতলৈ গ'ল আৰু অভিমন্যুৱে এই ফটোবোৰ ভাইৰেল কৰা বুলি প্ৰথমটো অভিযোগ এতিয়া কুলদীপে যিটো ভাষ্য দিছে এই ভাষ্যৰ বিপৰীতে কিন্তু আৰু এটা ভাষ্য আছে সেইটো অভিমন্যুৰ ভাষ্য অভিমন্যুৰ ভাষ্য মতে তেওঁ ফটো ভাইৰেল কৰা নাই বৰঞ্চ দিবন ডেকাই এই ফটোবোৰ ভাইৰেল কৰিলে এতিয়া আহক গ্ৰাফিক্সত দেখিব কুলদীপৰ ভাষ্যৰ বিপৰীতে অভিমন্যুৰ ভাষ্য বেলেগ
অভিমন্যুৰ মতে দিবনে নিজেই ভাইৰেল কৰিছে এই ফটোবিলাক আৰু দিবনে যে নিজে ভাইৰেল কৰিছে তাৰ বহু প্ৰমাণ ইয়াত আছে ইয়াৰ বহুত প্ৰমাণ মই পিছলৈ দেখুৱাম যে দিবনে ভাইৰেল কৰাৰ বহুত উদাহৰণ পুলিচেও পাইছে আৰু আমাৰ হাততো আছে এতিয়া আহক আমি কুলদীপৰ আন এটা ভাষ্য চাই লওঁ এইটো দিবন ডেকা ঠিক আছে কবাত কোনোবা এখন ফটো দিছে মই জ্যেষ্ঠ নেতা হিচাপে মই দাদাক সুধিছো দাদা এইজনী মহিলা কোন যেতিয়া কোনোবাই যদি মোক বিচাৰে ষ্টেটমেণ্ট দিব মই যাম মই কি পুৰণা বিজেপি নহয় নেকি মইতো সিদ্ধাৰ্থ দাস কওঁ পুৰণা আজি নতুন পুৰণা কথা নাই ঠিক আছে যাৰ কেপাচিটি আছে তেওঁ আগবাঢ়ি যাব অভিমন্যু দাসে মোক দি কিনে সুধিছে যে দাদা এইজনী কোন হয় তেওঁ কাক দিছে তেওঁৰ মোবাইলটো ধৰাৰ পিছত তেওঁৰ মোবাইলটো ইনভেষ্টিগেশ্যন কৰাৰ পিছত ক'ব আৰু তেওঁ মোক অভিমন্যু দাসে বাৰ বাৰ ধমকি দি আছিলে যে আপুনি সিদ্ধাৰ্থ আছে মই দিছো দিয়া বুলি কৈছো আৰু সেইকাৰণে সেয়া আছিল দিবন ডেকা মই ভুলতে কুলদীপ বুলি কৈছিলোঁ অভিমন্যু বুলি কৈছিলোঁ দিবন ডেকাই নিজে স্বীকাৰ কৰিছে যে তেওঁ ফটোখন পাইছিল আৰু ফটোখন তেওঁ সিদ্ধাৰ্থ ভট্টাচাৰ্যক দিছিল আৰু সুধিছিল যে এই মানুহগৰাকী কোন দিবন ডেকাই এই মানুহগৰাকী অৰ্থাৎ ইন্দ্ৰাণী তহবিলদাৰক চিনি নোপোৱাৰ কোনো কাৰণ নাই বুলি পিছত অভিমন্যুৱে দাবী কৰিছে কাৰণ তেওঁ কৈছে যে দিবন ডেকা দীৰ্ঘদিন বিজেপিত আছিল আৰু দিবন ডেকাই নিজেই দাবী কৰিছে যে তেওঁ সিদ্ধাৰ্থ ভট্টাচাৰ্যতকৈও পুৰণি বিজেপি যদিও তেওঁ এটা বিজেপিৰ পৰা বহিষ্কৃত দিবন ডেকাই দাবী কৰা মতে তেওঁ সিদ্ধাৰ্থ ভট্টাচাৰ্যতকৈও পুৰণি বিজেপি তেওঁ দলৰ জ্যেষ্ঠ নেতা হিচাপে সিদ্ধাৰ্থ ভট্টাচাৰ্যলৈ ফটোখন পঠাইছিল আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যক সুধিছিল যে এই মানুহগৰাকী কোন এইখিনিয়ে দিবন ডেকাৰ ভাষ্য অৰ্থাৎ ফটো প্ৰথমবাৰৰ কাৰণে তেওঁৰ মোবাইলৰ পৰা ওলাই যোৱাটো এই ভাষ্যটোৱে প্ৰমাণ কৰে যে দিবন ডেকাৰ মোবাইলৰ পৰা প্ৰথম ফটো বাহিৰলৈ গৈছিল দিবন ডেকাৰ এই অভিযোগ প্ৰসংগত সিদ্ধাৰ্থ ভট্টাচাৰ্যই কি কৈছিল সিদ্ধাৰ্থ ভট্টাচাৰ্যই প্ৰাক্তন মন্ত্ৰী আৰু পূব গুৱাহাটী সমষ্টিৰ বিধায়ক আহক সিদ্ধাৰ্থ ভট্টৰ ভাষ্য মোক ফোন কৰিছে তেখেত যথেষ্ট এক্সাইটেড হৈ আছিলে এক্সাইটেড হৈ পেলাই ফোন কৰিছে তে দাদা মই আপোনাক এখন ফটো পঠিয়াইছোঁ চাওকচোন তাৰমানে ক'ত পঠিয়াইছোঁ বোলে এনেকৈ আপোনাক এই হোৱাটছএপত মই এটা পিকচাৰ দিছোঁ মই চালোঁ তে ক'লে আপুনি চিনি পায় নেকি মই ক'লোঁ মহিলাগৰাকীকতো মই চিনি পাওঁ মহিলাগৰাকী হ'ল আমাৰ ইন্দ্ৰাণী তহবিলদাৰ কিন্তু মহিলাগৰাকীৰ লগত থকা ব্যক্তিজনক মই চিনি নাপাওঁ মই ক'লোঁ তোৰ তাত কেনেকৈ আহিলে বস্তুটো মই ক'লোঁ যে লগে লগে তোৰ তাত কিয় আহিল আৰু দ্বিতীয় ক'লোঁ যে তই এই দুমাহো হোৱা নাই জেলৰ পৰা ওলাইছ আকৌ তই এইবিলাক জেঙত কিয় সোমাইছ নাই দাদা মই বহুত কথা আছে বহুত কোটি টকাৰ কেলেংকাৰী হৈ আছে মই আপোনাক গুৱাহাটীত আহি পেলাই যি মুহূৰ্ততে মই উল্টা ধৰিলোঁ লগে লগে ফোনটো থৈ দিলে মোক এজন মানুহে ফটোখন পঠিয়ালে মই ফটোখন ভাইৰেল কৰা হ'ল নেকি সেয়া আছিল সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ভাষ্য বিজেপিৰ ভিতৰ চৰাত এটা আলোচনা হৈ আছিল যে ফটো কেনেবাকৈ সিদ্ধাৰ্থ ভট্টই ভাইৰেল কৰিছে নেকি ইয়াৰ পিছৰ কিছুমান চৰিত্ৰৰ মাজলৈ আহিম যিবিলাকে প্ৰকৃততে সন্দেহ কৰিছিল সিদ্ধাৰ্থ ভট্টাচাৰ্যই ফটো ভাইৰেল কৰা বুলি প্ৰশ্ন হ'ল দিবন ডেকাই আন কাকো নপঠালে আৰু পোনছাটেই সিদ্ধাৰ্থ ভট্টাচাৰ্যক পঠালে আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পৰা নিশ্চিত হ'ল এই মানুহগৰাকী কোন অৰ্থাৎ দিবন ডেকাই এই কথাটো দাবী কৰিছে যে তেওঁ ইন্দ্ৰাণী তহবিলদাৰক কেতিয়াও চিনি নাপায় ইয়াৰ পৰৱৰ্তী যিখিনি ভাষ্য তাৰ পৰা এইখিনি স্পষ্ট যে ইন্দ্ৰাণী তহবিলদাৰক দিবন ডেকাই বহুত দিনৰ আগৰ পৰাই চিনি পায় এক নম্বৰ ইয়াৰ পৰৱৰ্তী আমি আহিম কিছুমান টেলিফোন ৰেকৰ্ডিঙলৈ আহিম য'ত এইখিনি কথা ওলাই পৰিছে দ্বিতীয় কথা সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ অন্তিম বাক্যটোত এটা কথা কৈছে যে দাদা এইবোৰ আপুনি নাজানে এইবোৰ কোটি কোটি টকাৰ কেলেংকাৰী হৈ আছে এই কোটি কোটি টকাৰ কেলেংকাৰীবোৰ কি এজন বহিষ্কৃত বিজেপি নেতা আৰু এজন বিজেপিৰ সিটিং এমএলএ তেওঁলোক দুজনে কথা পাতিছে তাৰ মাজত উল্লেখ কৰিছে যে কোটি কোটি টকাৰ কেলেংকাৰী হৈ আছে আপুনি নাজানে এইখিনি বহুত কথা এই বুলি কৈ টেলিফোনটো থৈ দিলে এতিয়া অভিমন্যু দাসৰ সন্দেহ যে দিবন ডেকাই কেৱল সিদ্ধাৰ্থ ভট্টাচাৰ্যকে দিয়া নাই আন বহুতক এই ফটোবিলাক শ্বেয়াৰ কৰিছিল অৰ্থাৎ ভাইৰেল কৰাত তেওঁৰ এটা সক্ৰিয় ভূমিকা আছিল অভিমন্যুৰ অভিযোগটো আমি শুনিলোঁ প্ৰথম আপুনি
যদি চাই যোনটো প্ৰথম ইণ্টাৰভিউ দিছিলে NKTVত দিবন ডেকাই যেতিয়া এই প্ৰশ্নটো সোধা হৈছিলে প্ৰথম ইণ্টাৰভিউত যে ফটোখন কোনে ভাইৰেল কৰিছিলে আপুনি দিছিলে নেকি কাৰোবাক তেতিয়া তেখেতে সেই কথাটো উত্তৰ নিদিলে আজি সিদ্ধাৰ্থ ভট্টাচাৰ্যী ডাঙৰীয়া যেতিয়া টিভিত আহি ফালে ক'লে তেখেতে যে দিবনে এক্সাইটেড হৈ ফালে মোক ফটোখন দিছিলে এতিয়া দিবন ডেকাৰ মনত পৰিছে যে তেখেতে সিদ্ধাৰ্থ ভট্টাচাৰ্যীক ফটোখন দিছে কিন্তু মই তাতে এটাই কথা ক'ব বিচাৰিম যে দিবন ডেকাই হয়তো পাহৰি গৈছে তেখেতে এক্সাইটমেণ্টত আৰু কাক ফটোখন দিছে ডেফিনেটলি তেখেতে যেতিয়া প্ৰথমবাৰ পাহৰি গ'লে যে সিদ্ধাৰ্থ ভট্টাচাৰ্যীক ফটোখন দিছে তেতিয়া এইবাৰতো বোধহয় পাহৰিব পাৰে আৰু কাক দিছে সেইটো তদন্ততহে গম পাব দিবন ডেকাই নিজৰ ফোনবিলাক চাৰেণ্ডাৰ কৰক ফোন চাৰেণ্ডাৰ কৰি আৰক্ষীক দিয়ক আৰক্ষী ওলাই ল'ব নহয় কিন্তু যদিহে দিবন ডেকাই ফোন এতিয়ালৈকে চেঞ্জ কৰা নাই যদি চেঞ্জ কৰিছে তেতিয়া নাপাব নহয় হয় মইতো আগৰ পৰাই কৈ আছো যে মই ফটোখন দিছিলো দিবন ডেকাক আৰু মই দিয়াক সেইটো ডিনাই কৰাই নাই যে মই দিবন ডেকাক ফটোখন দিয়া নাই কাৰণ তেখেত হ'ল এটা বিজেপি কৰ্মী তেখেতে যোনটো নিজৰ ইণ্টাৰভিউ অলপ আগতে দিলে তাত ক'লে যে তেখেত সিদ্ধাৰ্থ ভট্টাচাৰ্যীতকেও পুৰণা বিজেপি কৰ্মী ডেফিনেটলি তেখেতে যদি পুৰণা বিজেপি কৰ্মী তেতিয়া ইন্দ্ৰাণী তবিলদাৰক তেখেতে চিনি পায় তেখেতে মিছা কথা কৈছে সিদ্ধাৰ্থ ভট্টাচাৰ্যীক যে দাদা এজন কোন আমি চিনি পায় কি নাপায় কাৰণ ইন্দ্ৰাণী তবিলদাৰতো কোনো সৰু ফিগাৰ নাছিলে তাই ৰাজ্যিক বিজেপিত এটা ভাল পোষ্টত থকা ডাঙৰ মানে পোষ্টত থকা মানুহ এজনী আছিলে আৰু দিবন ডেকা আগতে যেতিয়া মানে দিবন ডেকাক পাৰ্টিৰ পৰা ওলাই দিছে তাৰ আগতে দিবন ডেকা ক'ত আছিলে দিবন ডেকাটো নিজে কৃষক মৰ্চাত আছিলে তেখেতে আৰু তেখেতক চিনি নাপাব নেকি তেখেতে ডাইৰেক্টলি মিছা কথা কৈছে যে সিদ্ধাৰ্থ ভট্টাচাৰ্যীক দিয়াৰ টাইমত তেখেতে এই ফটোখন চিনি নাপায় তেখেতে যদি কোন হয় যদি সিদ্ধাৰ্থ ভট্টাচাৰ্যীক সুধিব লাগে তেখেতে ইমান পুৰণি বিজেপি হৈ কি লাভ হ'ল যদি তেখেতে নিজৰ পাৰ্টিৰ মানুহকে চিনি নাপায় প্ৰিয় দৰ্শক এইখিনিলৈকে কাহিনী ঠিক এনেকুৱা এখন ছবি ভাইৰেল হৈছিল তাত ইন্দ্ৰাণী তহবিলদাৰ আৰু অনুৰাগ চলিহাৰ ছবি অন্তৰংগ মুহূৰ্তৰ সেই ছবিখন ভাইৰেল হোৱাৰ লগে লগে ইন্দ্ৰাণী তহবিলদাৰ ভাৰাক্ৰান্ত হৈ পৰিল তেওঁ ডিপ্ৰেছ হৈ পৰিল আৰু তেওঁ বন্ধু বান্ধৱৰ সহায় বিচাৰিলে এইবিলাক ইয়াৰ পৰা মুক্ত হ'বৰ বাবে ইয়াৰ পিছত যেতিয়া তেওঁ কাৰো সহায় নাপালে নোপোৱাত তেওঁ আত্মহনন কৰিলে আত্মহননৰ পাছত এই খবৰ ওলাল যে অনুৰাগ চলিহা নামৰ লোকজনৰ মোবাইলত এই ছবিখন আছিল আৰু তেওঁৰ মোবাইলটো দুটা মোবাইল অভিমন্যুৱে কাঢ়ি লৈছিল অভিমন্যুৱে দিবন ডেকালৈ এই ছবিখন দিছিল কিয় দিছিল কাৰণ দিবন ডেকাই অভিমন্যুক এনগেজ কৰিছিল কামত লগাইছিল যে অনুৰাগৰ পৰা পাব লগা 12 লাখ টকা উলিয়াই আনিব লাগে কিয় এনগেজ কৰিছিল কাৰণ অভিমন্যুৱে দিবনৰ পৰা টকা পাব লগা আছিল টকা আকৌ দিবন ডেকাক অনুৰাগ চলিহাক টকা দিছিল কোনে অসীম চক্ৰৱৰ্তী নামৰ এজন মানুহে যি চাকৰি প্ৰাৰ্থীৰ পৰা টকা লৈছিল অসীম চক্ৰৱৰ্তীয়ে চাকৰি প্ৰাৰ্থীৰ পৰা টকা ল'লে অনুৰাগ চলিহাক পইচাটো জমা দিলে অনুৰাগ চলিহাই আধা টকা ঘূৰাই দিলে আধা টকা ৰাখিলে 12 লাখ টকা ৰাখিলে ইফালে দিবনে অসীম চক্ৰৱৰ্তীৰ লগত এটা বুজাবুজি কৰিলে যে অনুৰাগৰ পৰা টকাখিনি লৈ চাকৰিটো তেওঁ দিব আৰু অভিমন্যুক এনগেজ কৰিলে যে অনুৰাগৰ পৰা টকাখিনি উলিয়াই আনিব লাগে যাতে দিবনৰ ওচৰত থকা তেওঁৰ ধাৰখিনি এডজাষ্ট হৈ যায় মুক্ত হৈ যায় ধাৰৰ পৰা মুক্ত হৈ যায় ইয়াৰ পৰৱৰ্তী অৱস্থাত কাহিনী আৰু জটিল য'ত আপুনি দেখিব যে দিবন ডেকাই ইন্দ্ৰাণী তহবিলদাৰক পূৰ্বৰ পৰা চিনি পায় 1 নম্বৰ আৰু 2 নম্বৰ দিবন ডেকাই উদ্দেশ্যপ্ৰণোদিতভাৱে এই ছবিখন ভাইৰেল কৰিছিল এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক সাৰাংশ এইবাৰ আমি আহিব খুজিছোঁ ইন্দ্ৰাণী তহবিলদাৰে মৃত্যুৰ প্ৰাক মুহূৰ্তত ক্ষমা কৰিব ঘটনাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আপ্ৰাণ চেষ্টা কৰিছিল আৰু তেওঁ এই ক্ষেত্ৰত তেওঁ দলীয় সহকৰ্মী আৰু বন্ধু বান্ধৱ শুভাকাংক্ষীৰ পৰা সহায় বিচাৰিছিল বহুতে হয়তো সহায় কৰিবলৈ আগবাঢ়ি আহিছিল কিন্তু অন্তিম সময়ত কি হ'লগৈ আপোনালোকে পৰৱৰ্তী অংশত গম পাব আহক গ্ৰাফিক্সত চাওঁ ঘটনাটো যেতিয়া আগবাঢ়ি গ'ল ইন্দ্ৰাণীয়ে কিষাণ মৰ্চাৰ সহযোগীসকলৰ পৰা উদ্ধাৰৰ উপায় বিচাৰিলে কাৰণ ফটোখন ভাইৰেল হৈ গৈ আছে এটা দিন ঠিক কৰা হ'ল যিটো দিনত ভৱেশ কলিতাক দলীয় কাৰ্যালয়ত ইন্দ্ৰাণীয়ে সাক্ষাৎ কৰি কথাবোৰ ক'ব তেওঁক এটা স্পষ্ট কৰি দিব যে ঘটনাটো আচলতে কি ভৱেশ কলিতাক তেওঁ সাক্ষাৎ কৰিব আৰু তেওঁ ভৱেশ কলিতাৰ সন্মুখত গোটেই কথাখিনি উপস্থাপন কৰিব ইন্দ্ৰাণীৰ লগত ৰিয়া দাস নামৰ এগৰাকী কিষাণ মৰ্চাৰ আন এগৰাকী নেত্ৰী যাব ৰিয়া দাস আৰু ইন্দ্ৰাণী
দুয়ো পৰিকল্পনা কৰিলে যে যিহেতু ফটোখন দিবনৰ মোবাইলৰ পৰা ওলোৱা বুলি গম পোৱা গৈছে কাৰণ ইতিমধ্যে হয়তো অনুৰাগে বা কোনোবাই জনাইছে যে মোবাইল দিবনে লৈ গুচি গ'ল অভিমন্যুৰ জৰিয়তে গতিকে ইন্দ্ৰাণীয়ে গম পাই গৈছে যে এইটো মোবাইলটো অনুৰাগৰ মোবাইলটো দিবনৰ হাতত আছে আৰু দিবনেই ফটো ভাইৰেল কৰিব লাগিব এতেকে তেওঁ ৰিয়াৰ লগত পৰিকল্পনা কৰি ক'লে যে দিবন ডেকাকো মাতি পঠাব লাগে আৰু দিবন ডেকাৰো সহায় বিচাৰিব লাগে যে এই যিটো বিপদত পৰিছে এই বিপদত পৰাৰ সময়ত তেওঁক যাতে উদ্ধাৰ কৰে তেওঁক যাতে পৰিত্ৰাণ কৰে আৰু আহি দলীয় কাৰ্যালয়ত আহি ভৱেশ কলিতাৰ সন্মুখত আৰু দুজন ব্যক্তিৰ নাম তেখেতলোকে কৈছে এইসকলৰ সন্মুখত গোটেই কথাখিনি স্পষ্ট কৰি দিয়ে এইখিনিতে আমি এটা টেলিফোন ৰেকৰ্ডিং শুনিব লাগিব এই ৰেকৰ্ডিংটো হৈছে তিনিজন মানুহৰ ভিতৰত আছে দুগৰাকী মহিলা আৰু এজন হৈছে দিবন ডেকা মহিলা দুগৰাকী এগৰাকী ইন্দ্ৰাণী তহবিলদাৰ নিজে আৰু দ্বিতীয়গৰাকী ৰিয়া দাস এই ভিডিঅ' ৰেকৰ্ডিংটো 3 মিনিটমান সময় দীঘলীয়া অনুগ্ৰহ কৰি খুব ভালদৰে মন পুতি শুনিব যাতে ইয়াত থকা শব্দবোৰ আপুনি মিছ নকৰে আহক সেই অডিঅ'টো ভৱেশদা আৰু দেৱজিৎ দাই মই যাম বুলি কৈছো ৰিয়া আৰু অঞ্জু যাব বুলি কৈছে আপুনি যদি কাইণ্ডলি আহি কথাখিনি কয় তেতিয়া মানে ধৰি লওক মই উদ্ধাৰ হ'ম এই বস্তুটোৰ পৰা মই এতিয়া 11 বজাত কেনেকৈ যাই পাম ইন্দ্ৰাণী কোৱাচোন ক'ত মানে আপুনি ক'ত আছে মই যোৰহাটত আছো ইন্দ্ৰাণী আপোনাক যদি ফোনত লগাই দিওঁ তেতিয়া ফোনত লগাব লাগে মই নহয় ফোনত নক'ব বাইদেউ শুনক মই উপায় নাই মই মাজত মাত মাতিছো ৰিয়া শুনা এই ৰিয়া ৰিয়া কোৱা কথাটো হৈছে কি আমি গৈ কথাখিনি কওঁ দিবন দাই ৰাতিপুৱা 9:10 বজাত ওলাও 5 ঘণ্টা লাগে যোৰহাট আহক যোৰহাটৰ পৰা গুৱাহাটী আহক আহি পেলাই গোটেইখিনি ফিজিকেলি কথাখিনি কৈ যাওঁ যে দিবন দাই ৰাস্তা পালে দিবন দাৰ ইণ্টেনশ্যনটো যে তেনেকুৱা নাছিলে দিবন দায়ো চিন্তিত হৈ সিদ্ধাৰ্থ ভট্টাচাৰ্যক দিলে যে এইটো ভিতৰৰ বস্তু দাদা ভিতৰতে শেষ হ'ব লাগে কিন্তু এই বস্তুটো মোৰ তাইক ভালকৈ জানো এনেকুৱা ধৰণৰ এনেকুৱা নহয় গতিকে এইটো কিন্তু সেই তেখেতে বস্তুটো মেলাইন কৰি দিলে তেখেতে কি কৰিলে এইটো দিবন দাই ক'ব নালাগে সেইটো দিবন দাই কাৰো আগত আঙুলিয়াব নালাগে যে কি কৰিলে এতিয়া তেখেতক সুধিলে হ'ল যে তেওঁ কিয় ভাইৰেল কৰি দিলে বস্তুটো আৰু সেই বস্তুটো হৈছে ইন্দ্ৰাণী বা পলিটিকেল ৰাইভেলৰী তেখেতে এই কামটো কৰিলে তেতিয়া মানে কি হ'ল শুনক মই গোটেইবোৰ লাইনত আছে ইন্দ্ৰাণী বাক বচোৱাটো আমাৰ চবৰে কৰ্তব্য বুলি ভাবো মই এজনী মহিলা হয় মই সেইটো প্ৰথম বুলি ভাবো ছেকেণ্ডটো ইয়াত তাইৰ একোৱেই দুখ নাই এইবোৰত তাইৰ একোৱেই দুখ নাই তাইৰ মানুহ ফচি যায় ন তাই ফচি গ'ল আৰু এইখন ফটোত আমি চব আছিলো আৰু ছেকেণ্ড হৈছে তাই মোৰো গডমাদাৰ হয় গডমাদাৰ মানে পলিটিকেল যিজনী গডমাদাৰ হয় তাই বহুতক তাই তেনেকে বেছি বহুত হেল্পফুল ছোৱালী আৰু তাই নিজে পাৰ্টিৰ কাৰণে বহুত ডেডিকেট কৰিছে গতিকে এতিয়া সেই মানুহজনী এনেকুৱা এটা এমপি টিকেট পোৱা মানুহ এজনী যদি কেৰিয়াৰ নষ্ট হৈ যাবলৈ আছে তা আমি খাম তাৰমানে তাকে মানে মাজনী মোৰ দুখ লাগিছে তাইৰ লগত মোৰ জিন্দগীত মই ইন্দ্ৰাণীটো এইখিনি কথা জানে যে দিবন ডেকাই জীৱনত বিজেপিত কোনো মানুহৰে বেয়া কৰা নাই আজিলৈকে এতিয়া কথাটো এইটোৱে হ'ল যে আমি কালি 11 বজাত যাম আমি কম যে তেখেতক মাতি পঠাইছো তেখেত নাই টিকেট গুৱাহাটীত নাই তেখেত আহি আছে আৰু তেখেত অহাৰ পিছত তেখেতে ভাৰ্বেলি ক'ব যদি তাক কয় যে নাই তেখেত নাহিলেও হ'ব আমাক ফোনত লগাই দিম তেতিয়া আমি ফোনৰ ব্যৱস্থাটো কৰিম আৰু সিদ্ধাৰ্থক তেতিয়া মাতি আনি সিদ্ধাৰ্থক অপেনলি তেতিয়া ক'লে হ'ল যে আপুনি কাক কাক দিছে তাৰপিছত মানুহখিনিক মাতি আনি আই টি চেনেলটো বন্ধ কৰি দিয়া হ'ল প্ৰিয় দৰ্শক এই গোটেই টেলিফোনিক কথোপকথনৰ এই অংশৰ পৰা আপোনাৰ কিঞ্চিত মানুহ মনলৈ এই ধাৰণাটো আহিলনে যে দিবন ডেকাই ইন্দ্ৰাণী তহবিলদাৰক কোনোদিন চিনি নাপাইছিল এই কথোপকথনৰ পৰা এইটো স্পষ্ট যে ইন্দ্ৰাণী তহবিলদাৰক দিবন ডেকাই বহুত দিনৰ পৰাই চিনি পায় আৰু তেওঁ দাবী কৰিছে ইন্দ্ৰাণী অন্ততঃ এইটো কথা জানে যে দিবনৰ নিচিনা মোৰ নিচিনা মানুহ এটা এইটো কাম কৰিব নোৱাৰে তে ইন্দ্ৰাণীয়ে কেনেকৈ জানে দিবনক কিষাণ মৰ্চাত দুয়ো একেলগে দীৰ্ঘদিন ধৰি কাম কৰিছে তৎসত্ত্বেও
দিবন ডেকাই অসত্যৰ আশ্ৰয় লৈছে আৰু কৈছে সিদ্ধাৰ্থ ভট্টাচাৰ্যলৈ ছবিখন পঠাই মই সুধিছিলোঁ এই মানুহজনীক চিনি পায় নেকি উদ্দেশ্য কি আছিল 1 নম্বৰ কথা 2 নম্বৰ কথা তেওঁ সেই সময়ত যোৰহাটত আছে তেওঁ গুৱাহাটীত নাই এতেকে তেওঁ যোৰহাটত থকা মানুহজনে আহি নাপামহি বুলি ক'লে তেওঁ কৈছে যে মই যোৰহাটৰ পৰা আহি নাপামহি তোমালোকে ইমান দূৰ মই গৈ পেলাই অফিচ নাপামগে ৰিয়াদ আছে তেতিয়া তেওঁক জোৰ কৰিছিলে যে 5 ঘণ্টা সময় পাৰিলে আপুনি আহি যাওক আৰু যদি একান্ত নোৱাৰে তেনেহলে আপোনাক আমি টেলিফোনত লগাই দিম আপুনি টেলিফোনতে কথাখিনি ভৱেশ কলিতা আৰু অন্যান্য সকলৰ উপস্থিতিত কথাখিনি স্পষ্ট কৰি দিব এই টেলিফোনত লগাই দিয়াৰ কথাখিনিলৈকে এই টেলিফোন ৰেকৰ্ডটোত আছে ইয়াৰ পিছত আৰু এটা অংশ আছে আহক গ্ৰাফিক্সত দেখিব দিবনে ফোনত থাকি কথাখিনি ক'ব বুলি প্ৰতিশ্ৰুতি দিলে ৰিয়া আৰু ইন্দ্ৰাণীক ক'লে যে মই ফোনত থাকি কথাখিনি কৈ দিম তেতিয়া ইন্দ্ৰাণীয়ে এটা কথা ক'লে যে আপুনি ক'ব যে মোবাইলত যে আপোনাৰ ফটোখন আহিল এইটো আপুনি এটা ল'ৰাৰ পৰা পোৱা বুলি ক'ব ইন্দ্ৰাণীয়ে কথাটো দিবনক বুজাই দিছে আপুনি যেতিয়া সাক্ষ্য দিব আপুনি যেতিয়া ভৱেশ কলিতাৰ সন্মুখত কথাখিনি ক'বগৈ বা অন্যান্য সকলৰ সন্মুখত পাৰ্টি অফিচত কথাখিনি ক'ব তেতিয়া ক'ব যে আপুনি এজন ল'ৰাৰ পৰা পাইছিলে আৰু ল'ৰাৰ মোবাইলটোৰ পৰা সেই ল'ৰাজনৰ মোবাইলটোৰ পৰা আপোনাৰ মোবাইললৈ ট্ৰান্সফাৰ কৰিলে আৰু কৰাৰ পিছত উক্ত ল'ৰাজনৰ মোবাইলৰ ফটোখন মই ডিলিট কৰি দিলোঁ ইয়াৰ পিছত আৰু ল'ৰাজনে একো গণ্ডগোল নকৰে আৰু আপুনি একো নক'ব এইখিনি কথা ইন্দ্ৰাণীয়ে দিবনক বুজাইছে আহক সেই অডিঅ' ৰেকৰ্ডিংটো শুনি লওঁ আৰু দিবন দা এটা কথা ক'ব যে আপোনাক ল'ৰা এটাই যিতে কথাটো যাতে নেবাহে ল'ৰা এটা আপোনাক দেখাই আপুনি ক'ব আপুনি কেনেকৈ পালে বুলি সুধিব ন আপুনি ক'ব যে ল'ৰা এটাই মোক ফোনত দেখাইছিলে বস্তুটো মই মোৰ ফোনলৈ লৈ ল'লো আৰু তাৰ ফোনৰ পৰা মই ডিলিট কৰি দিলোঁ তাৰ ফোনৰ পৰা যিয়ে কি ডিলিট হ'ল মোৰ পিছত সি বেলেগক দিয়াৰ পচিবিলিটিজ নাই হা আৰু সেই ল'ৰাটোক মই ধমকি লগাই তই এইবিলাকত নোসোমাবি বুলি সি নোসোমায় আৰু মই ফটোখন এওঁকহে দিছিলোঁ গম পাইছেনে আপোনাৰ যাতে পিছত আৰু খুচৰিব নাযায় আপোনাৰ কোনে দিছিলে কিয় আহিলে সেইটো যাতে নহয়গে কথাটো এইখিনি কথাৰ পৰা এইটো স্পষ্ট যে ইন্দ্ৰাণীয়ে খুব ভয় কৰিছিল এটা কথাত যে যদি কেনেবাকে দিবনে কয় যে এই ফটোখন অভিমন্যু দাসৰ মোবাইলৰ পৰা তেওঁৰ মোবাইললৈ গৈছে তেতিয়াহ'লে ঘটনাটো আৰু বেছি দূৰলৈ গুচি যাব কাৰণ অভিমন্যু দাসৰ হাতত কেনেকৈ সেই মোবাইলটো আহিল বা সেই ফটোখন আহিল তেতিয়াই লগে লগে অনুৰাগ চলিহাৰ কথা ওলাব অনুৰাগ চলিহাৰ কথা ওলোৱাৰ লগে লগে অসীম চক্ৰৱৰ্তীৰ পৰা টকা লোৱাৰ কথাটো ওলাব অসীম চক্ৰৱৰ্তীৰ পৰা টকা লোৱাৰ কথাটো ওলোৱাৰ লগে লগে চাকৰি প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰাৰ কথাটো ওলাব এতেকে এইবোৰ কথা যাতে নোলায় তাৰ কাৰণে ইন্দ্ৰাণীয়ে আগতেই কৈ থৈছিল দিবনক যে আপুনি এজন ল'ৰাৰ পৰা পোৱা বুলি ক'ব ল'ৰাজনৰ মোবাইলৰ পৰা মোৰ মোবাইললৈ ট্ৰান্সফাৰ কৰিলোঁ আৰু অৰিজিন যিজন ল'ৰাৰ মোবাইলত পাইছিলোঁ সেই মোবাইলত ফটোখন ডিলিট কৰি দিলোঁ ইয়াৰ পিছত আৰু ল'ৰাজনে লাগি থকাৰ কোনো কাৰণ নাই মই ধমকি চমকি দিছোঁ গতিকে নালাগে এতিয়া কথাটো হ'ল যে যেতিয়া ইন্দ্ৰাণীয়ে দিবনৰ পৰা আশা কৰিছিল হয় দিবন নিজে আহি গুৱাহাটীত বিজেপি অফিচত আহি ভৱেশ কলিতা আৰু অন্যান্য ৰঞ্জিত দা আৰু কাৰোবাৰ নাম কৈছে তেওঁলোকৰ সন্মুখত সাক্ষ্য দিব আৰু ৰিয়া আৰু ইন্দ্ৰাণী দুয়ো দলীয় অফিচলৈ যাব সেই আশা কৰি বহি আছিল ইন্দ্ৰাণী যে পিছদিনা আহিব কিন্তু কি হ'ল দিবনে কি স্থিতি গ্ৰহণ কৰিলে দিবন পাৰ্টি অফিচলৈ আহিল নে অথবা টেলিফোনত তেওঁ যোগাযোগত থাকিল নে গ্ৰাফিক্সত দেখিব কিন্তু অন্তিম সময়ত দিবনে ইন্দ্ৰাণীক সহায় নকৰিলে যিদিনা ভৱেশ কলিতাক সাক্ষাৎ কৰি বিষয়টো সমাপ্ত কৰাৰ কথা আছিল সেইদিনা দিবন নাহিল গোটেই দিনটো ফোনৰ সুইচ অফ কৰি বহি থাকিল এয়া হৈছে দিবন ডেকাৰ ভূমিকা 1 নম্বৰ দিবন ডেকা ইন্দ্ৰাণীক চিনি নাপাওঁ বুলি মিছা কথা ক'লে 2 নম্বৰ ইন্দ্ৰাণীক সহায় কৰিবলৈ গুৱাহাটীলৈ আহিম বুলি কৈ মিছা কথা ক'লে 3 নম্বৰ দিবন ডেকাই টেলিফোনত উপস্থিত থাকি বা টেলিফোন ধৰি ভৱেশ কলিতাহঁতৰ সন্মুখত সাক্ষ্য দিম বুলি অসত্যৰ আশ্ৰয় ল'লে এই কথাৰ প্ৰমাণ কি এই বিৰতিৰ পাছতে আমি সেই প্ৰমাণবোৰ আপোনালোকৰ সন্মুখত উপস্থাপন কৰিম
আপত্তিজনক ফটো মোবাইলে বিয়পি পৰাত ইন্দ্ৰাণী তহবিলদাৰ স্বাভাৱিকভাৱে ভাৰাক্ৰান্ত হৈছিল আৰু সম্ভৱতঃ দৈনিক স্লিপিং টেবলেট খাইহে তেওঁ শুবলৈ গৈছিল কাৰণ তেওঁ টোপনি অহা নাছিল মানুহগৰাকীয়ে নিজকে বচাবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছিল আৰু অন্তিম সময়ত তেওঁ ৰিয়া দাস আৰু অন্যান্যসকলৰ লগতে দিবন ডেকাৰো সহায় বিচাৰিছিল দিবন ডেকাই যোৰহাটৰ পৰা আহিব নোৱাৰো বুলি কৈ তেওঁ সাক্ষৰ সময়ত টেলিফোনত উপস্থিত থাকিম বুলি ক'লে কিন্তু দিবন ডেকাই সেইদিনা টেলিফোনটো সুইচ অফ কৰি ৰাখিলে ইন্দ্ৰাণীক সহযোগ নকৰিলে ইন্দ্ৰাণীক জীয়াই থাকিবৰ কাৰণে অকণো সহায় নকৰিলে দিবন ডেকাই আহক সেই কথাৰ প্ৰমাণ আমি কেনেকৈ পালো অভিমন্যু দাসে কৈছে এই কথা কিন্তু দিবন ডেকাই যি ইন্দ্ৰাণী তহবিলদাৰক কৰিলে সেইটো নাপায় তেখেতে বাৰে বাৰে ইন্দ্ৰাণী তহবিলদাৰে তেখেতক ৰিকুৱেষ্ট কৰিছিলে যে আপুনি আহক আপুনি আহি পেলাই মোক বচাওক কিন্তু যোনদিনাখনি তেখেতে গৈ পেলাই বচাব লগা আছিলে ইন্দ্ৰাণী তহবিলদাৰক সেইদিনাখন ৰাতিপুৱা দিবন ডেকাই ফোন ছুইচ অফ কৰি লৈছে আৰু দিবন ডেকাক বাৰে বাৰে ইন্দ্ৰাণী তহবিলদাৰে ফোন কৰি আছে মোক ফোন কৰিছে তেখেতে ৰিয়াই ফোন কৰিছে যে ইন্দ্ৰাণী তহবিলদাৰক বচাওক কিন্তু দিবন ডেকা নাহিলে আৰু সেইকাৰণে মই দিবন ডেকাৰ আনকি মাককো ফোন কৰি পেলাই কৈছোঁ আপোনালোকে মোৰ কল ৰেকৰ্ড ওলাব পাৰে মাককো ফোন কৰি কৈছোঁ ভনিতা দাসকো ফোন কৰি কৈছোঁ কিন্তু কোনো নুশুনিলে কিন্তু ইন্দ্ৰাণী তহবিলদাৰক মাৰি পেলালে দিবন ডেকাই মাৰি পেলালে ইন্দ্ৰাণী তহবিলদাৰক সেয়া আছিল অভিমন্যুৰ ভাষ্য তেওঁৰ মতে দিবন ডেকাই সুইচ অফ কৰি ৰাখিছিল আৰু ইন্দ্ৰাণীক জীয়াই থকাত অকণো সহযোগ নকৰিলে উদ্ধাৰৰ বাবে অকণো চেষ্টা নকৰিলে আমি পুনৰ শুনিব খুজিছোঁ দিবন ডেকাৰ সেই ভাষ্য দিবন ডেকাই কি কৈছিল সেইদিনা টেলিফোনত আহক সেই ভাষ্য চাই লওঁ ভৱেশদা আৰু দেৱজিৎ দাই মই যাম বুলি কৈছো ৰিয়া আৰু অঞ্জু যাব বুলি কৈছে আপুনি যদি কাইণ্ডলি আহি কথাখিনি কয় তেতিয়া মানে ধৰি লওক মই উদ্ধাৰ হ'ম এই বস্তুটোৰ পৰা মই এতিয়া 11 বজাত কেনেকৈ যাই পাম ইন্দ্ৰাণী কোৱাচোন ক'ত মানে আপুনি ক'ত আছে মই যোৰহাটত আছো ইন্দ্ৰাণী আপোনাক যদি ফোনত লগাই দিওঁ তেতিয়া ফোনত লগাব লাগে মই ফোনত নকব বাইদেউ শুনক মই উপায় নাই মই মাজত মাত মাতিছো ৰিয়া শুনা এই ৰিয়া ৰিয়া কোৱা কথাটো হৈছে কি আমি গৈ কথাখিনি কওঁ দিবন দাই ৰাতিপুৱা 9-10 বজাত ওলাও 5 ঘণ্টা লাগে যোৰহাটৰ পৰা গুৱাহাটী আহক আহি পেলাই গোটেইখিনি ফিজিকেলি কথাখিনি কৈ যাওক সেয়া আছিল দিবন ডেকাৰ ভাষ্য আৰু দিবন ডেকাই টেলিফোনত উপস্থিত থাকিম বুলি কৈছিলে কিন্তু অন্তিম সময়ত দিবন ডেকা টেলিফোনলৈকো নাহিল দিনটো সুইচ অফ কৰি বহি থাকিল যাৰ ফলত ইন্দ্ৰাণীয়ে অন্তিম সিদ্ধান্তটো ল'বলৈ বাধ্য হ'ল প্ৰিয় দৰ্শক দিবন ডেকাই দীৰ্ঘদিন ধৰি চাকৰিৰ বেপাৰ চলাই আছে আজিৰ দিনৰ কথা নহয় তেওঁ এছআই কেলেংকাৰীত প্ৰত্যক্ষভাৱে জড়িত হৈ মাত্ৰ কেইমাহমান আগতে জেলৰ পৰা ওলাই আহিছে আহক গ্ৰাফিক্সত দেখিব দিবন ডেকাই বহুদিন ধৰি চাকৰিৰ বেপাৰ চলাই আছে এছআই কেলেংকাৰীত দিবন ডেকা প্ৰত্যক্ষভাৱে জড়িত কিন্তু কাৰামুক্ত হৈয়ে দিবন ডেকাই পুনৰ চাকৰিৰ বেপাৰত নামিছে তেওঁৰ গোটেই কাৰবাৰটোৱে চাকৰিৰ বেপাৰ তেওঁ চাকৰি বিক্ৰী কৰে তেওঁ নগদ ধনৰ বিনিময়ত চাকৰি বিক্ৰী কৰিব পৰা তেওঁৰ ক্ষমতা আছে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ লগত তেওঁৰ উঠা বহা আছে এতেকে তেওঁ পাৰে তেওঁ কাৰামুক্ত হৈয়ে তেওঁ পুৰণি বৃত্তিটোত পুনৰ হাত দিছে অভিমন্যু দাস যিজন দিবন ডেকাৰ নিকট সহযোগী যিজনক দিবন ডেকাই নিজৰ টকা উদ্ধাৰৰ বাবে এনগেজ কৰিছিল আৰু যিজনৰ পৰা যথেষ্ট টকা ধাৰ লোৱা বুলি ইতিমধ্যে দাবী কৰিছে সেইজন অভিমন্যু দাসে দিবন ডেকা প্ৰসংগত কি কয় এবাৰ শুনি লওঁ আৰু চাকৰিৰ বেপাৰ এওঁলোকে চলাই আছে ইনক্লুডিং দিবন ডেকা আৰু দিবন ডেকাৰ কথা মই ক'ব নালাগে অসমে আগৰ পৰা জানে গোটেই অসমখনে জানে গোটেই ভাৰতখনে জানে যে তেখেতে চাকৰিৰ বেপাৰ বহুত বছৰৰ পৰা চলাই আহিছে তেখেতে গৌৰৱ কৰি কয় যে মই অসমত হায়েষ্ট চাকৰি দিছোঁ তেখেতে দিয়া নাই তেখেতে অসমত হায়েষ্ট চাকৰিৰ বেপাৰ কৰিছে আজি পৰ্যন্ত তেখেতে কৰি আছে মই আপোনাক আজিও তেখেতে ক'ৰ চাকৰি দিব কোনটো ডিপাৰ্টমেণ্টৰ দিব বুলি মানুহৰ পৰা পইচা তুলিছে তাৰেও মই আপোনাক লিষ্ট দিব পাৰোঁ প্ৰিয় দৰ্শক দিবন ডেকাই চাকৰিৰ বেপাৰ কৰিছে
আৰু আজি সন্মানীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে চাকৰিৰ বাবে যিসকলে পইচা দিছে তেওঁলোকে চাকৰি পোৱা নাই চাকৰি সেইসকলে পাইছে যিসকলে কোনো দালালক পইচা দিয়া নাই কিন্তু অভিমন্যু দাসৰ ভাষ্য যদি মই বিশ্বাস কৰোঁ তেনেহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো বিশ্বাস কৰিব লাগিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশ্বাস কৰিলে অভিমন্যু দাসকো বিশ্বাস কৰিব লাগিব মই অপৰাধীৰ ভাষ্যক বিশ্বাস কৰি মুখ্যমন্ত্ৰীক অবিশ্বাস কৰিব খোজা নাই কিন্তু ধন টকা পইচা যদি কোনোবাই দিছে তেনেহ'লে আৰক্ষীক প্ৰত্যক্ষভাৱে সহযোগ কৰক এইটোৱে সুবৰ্ণ সুযোগ আপোনালোকৰ যিসকলে দিছে টকাখিনি ঘূৰাই লোৱাৰ আহক গ্ৰাফিক্সত দেখিব দিবন ডেকাক ইতিমধ্যে বিজেপি দলে বহিষ্কাৰ কৰিছে কিন্তু বিজেপিৰ শীৰ্ষ নেতৃত্বৰ লগত দিবন ডেকাৰ এতিয়াও প্ৰত্যক্ষ আৰু ঘনিষ্ঠ সম্পৰ্ক আছে এই কথাটো দিবন ডেকাই নিজে দাবী কৰিছে আৰু তেওঁৰ কাণ্ড কাৰখানাৰ পৰা এই কথাটো প্ৰায় পতিয়নযোগ্য হৈছে প্ৰিয় দৰ্শক দিবন ডেকাৰ এটা ৰেকৰ্ডেড কল যিটো কলৰ আমি আংশিকভাৱে তুলি আনিছোঁ এইটো ইন্দ্ৰাণী আৰু দিবন ডেকাৰ মাজৰ কথোপকথনৰ এটা অংশ আপোনালোকে এবাৰ শুনি লওক দিয়া উপায় নাই ইন্দ্ৰাণী ঠিক আছে খালি মাফ কৰিবা আৰু মই সঁচাই আহি তোমাক লগ পাম প্ৰথম তাৰপিছত বাকী ভৱেশ কলিতা কাক কি ক'ব লাগে মই ক'ম ঠিক আছে আৰু যদি পাৰো ক'বা ঠিক আছে মোৰ নেশ্যনেল প্ৰেচিডেণ্টৰ লগতো ভাল শম্ভুজীৰ লগতো মোৰ খুব ঘনিষ্ঠ সম্পৰ্ক ঠিক আছে যদি তুমি মানে কোৱা আৰু মই কালিতো ইয়াতে প্ৰিপেয়াৰ কৰিব চাই ল'ম মই কালিতেই এইখিনি ৰিপেয়াৰ কৰিবলৈ চাম আৰু ভৱেশ কলিতা দাদাক যিখিনি কথা ক'ব লগা আছে সেইখিনি কথা মই ক'ম নেশ্যনেল প্ৰেচিডেণ্টৰ লগতো মোৰ খুব ভাল নেশ্যনেল প্ৰেচিডেণ্ট মানে মই ধাৰণা কৰি লৈছোঁ জে পি নাড্ডা নিশ্চয় নহয় অন্ততঃ জে পি নাড্ডাৰ নিচিনা মানুহৰ লগত দিবন ডেকাৰ কিবা ঘনিষ্ঠতা আছে বুলি মই নাভাবোঁ কিন্তু কিষাণ মৰ্চাৰ নেশ্যনেল প্ৰেচিডেণ্টৰ লগত হয়তো দিবন ডেকাৰ ঘনিষ্ঠতা থাকিব পাৰে আনহাতে এই শম্ভু যিজন কোন মই এতিয়াও উলিয়াব পৰা নাই বিজেপিৰ নিশ্চয় কোনোবা এজন শম্ভুজী আছে যাৰ লগত অতি ঘনিষ্ঠ বুলি ইন্দ্ৰাণীৰ মৃত্যুৰ মাত্ৰ কেইদিনমান পূৰ্বে দিবন ডেকাই নিজে দাবী কৰিছে কিষাণ মৰ্চাৰ বা কোনোবা এটা সংগঠনৰ নেশ্যনেল প্ৰেচিডেণ্টৰ লগত ভাল আৰু শম্ভুজীৰ লগত ভাল আৰু দৰকাৰ পৰিলে ভৱেশ কলিতা দাদাক মই কৈ দিব পাৰোঁ এই কথাখিনিয়ে কি বুজায় বিজেপিৰ পৰা বহিষ্কাৰ হোৱাৰ পাছতো চাকৰিৰ এই দালালজনে বিজেপিৰ ইমানবোৰ শীৰ্ষ নেতাৰ নাম ক'বলৈ টেলিফোনত সাহস কৰাটোৱে ডাঙৰ কথা ওচৰ চপাটোতো বাদেই কিন্তু তৎসত্ত্বেও নিৰ্বিবাদে এই কাম চলি আছিল ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৱে ঘটনাৰ মূৰ সলাই দিলে আহক গ্ৰাফিক্সত দেখিব ৰিয়া দাস যিগৰাকী তৃতীয় ব্যক্তি আপোনালোকে টেলিফোনত মাত শুনিছিল তেখেতক পুলিচে কৈছে যে আপুনি এতিয়া মনে মনে থাকক আপুনি এতিয়া একো নক'ব ৰিয়া দাসে নিজেই সাংবাদিকৰ সন্মুখত কৈছে যে পুলিচে মোক মনে মনে থাকিব কৈছে ৰিয়া দাসক কিয় মনে মনে থাকিব কৈছে ৰিয়া দাসে ভয় কৰিছে যে বস্তুবোৰ ওলাই যাব এই বস্তুবোৰ কি ৰিয়াই কৈছিল যে যদি কেছ কৰা হয় তেন্তে বস্তুবোৰ ওলাই যাব এই বস্তুবিলাক কি এইটো এটা ৰহস্যজনক কথা ৰিয়া দাসে যদি মনে মনে নাথাকে তেনেহ'লে বস্তুবোৰ ওলাই যাব আমি এই ব্ৰেকটোৰ পিছতে সেই অডিঅ' ভাৰ্চনটো শুনিম আপোনালোকে বুজি পাব যে বস্তুবোৰ কিবোৰ বস্তু ওলাই গ'লে ভয়ৰ কথা আছে আহক এইখিনিতে বাণিজ্যিক বিৰতি ৰিয়া দাসে সন্দেহ কৰিছিল যে যদি ভিডিঅ' ভাইৰেল প্ৰসংগত গোচৰ তৰা হয় কেছ কৰা হয় তেনেহ'লে বস্তুবোৰ ওলাই যাব এই বস্তুবোৰ কি এতিয়াও সন্দেহ আছে আহক ৰিয়া দাসৰ সেই টেলিফোন ৰেকৰ্ডিংটো আমি শুনি লওঁ তাৰমানে অফিচৰ পৰা এতিয়া বাইদেউ কৈছে আপুনি ৰিজাইন দিয়ক নহ'লে আপুনি যোনে এইবোৰ কাম কৰিছে সিহঁতৰ ওপৰত কেছ দিয়ক এতিয়া কেছ দিলেতো প্ৰথম কথা আপোনাৰ তাত ফোনটো ক'ত আহিছে তো পুলিচে ওলাই ল'ব ফোনটো ক'ত আছে আপুনি বাৰু নল'লে আপুনি বাৰু অভিনাম নল'লে পুলিচে ফোনটো ক'ত আছে সেইটোতো পুলিচে ওলাবই ন 100% উলিয়াব তেতিয়া বস্তুবোৰ ওলাই যাব ন আৰু বস্তুবোৰ ওলালেও আকৌ অনুৰাগ আৰু ইন্দ্ৰাণী বায়ে ওলাব এই বস্তুবিলাক ওলাই যোৱাৰ ভয়তেই তেওঁলোকে গোচৰ তৰিব খোজা নাছিল
আৰু এই অভিযোগবিলাক ওলাবৰ সময়ত কাৰ কথা কৈছে বস্তুবোৰ যে আকৌ বস্তুবোৰ ওলালে ইন্দ্ৰাণী বা আৰু অনুৰাগৰে ওলাব অনুৰাগৰ কিয় ওলাব অনুৰাগৰ কি ওলাব এই কথাটো আমি স্পষ্ট হলো তৃষ্ণা শৰ্মাই যেতিয়া এটা টেলিভিছনত বাইট দিলে তৃষ্ণা শৰ্মা নিজে চানমাৰী থানাত এফআইআৰ দিবলৈ আহিছে কোন এই তৃষ্ণা শৰ্মা হৈছে স্বয়ং ৰাজ্যিক কিষাণ মৰ্চাৰ কাৰ্যালয় সম্পাদক তেওঁ চানমাৰী থানাত এজাহাৰ দিবলৈ আহিছে কিয় আহক তৃষ্ণা শৰ্মাৰ মুখেৰে শুনি লওঁ এগেইনষ্টে এফআইআৰ দিব আহিছিলোঁ কাৰণ তেওঁ মোৰ পৰাও বহুত টকা লৈছে তাৰমানে বিভিন্ন কাম কৰি দিম বুলি এতিয়ালৈ 40 লাখ টকা তেওঁ মোৰ পৰা লৈছে ইয়াতকৈ আৰু বিশেষ মই জনাব নিবিচাৰোঁ মোৰ নাম তৃষ্ণা শৰ্মা মই যিখিনি জনাব লাগে মই পুলিচক গোটেইখিনি জনাইছোঁ আপোনালোকে তেওঁলোকৰ পৰা জানি ল'ব আপোনাক কি চাকৰি দিম নে বেলেগ হয় বিভিন্ন কাম কৰি দিম বুলি চাকৰি দিম বুলি অনুৰাগ চলিহাই চাকৰি দিয়াৰ নামত ওয়াইন শ্বপৰ লাইসেন্স দিয়াৰ নামত তৃষ্ণা শৰ্মাৰ দৰে মানুহৰ পৰাও 40 লাখ টকা সংগ্ৰহ কৰিছিল নিজৰ দলৰ কিষাণ মৰ্চাৰ কাৰ্যালয় সম্পাদক তৃষ্ণা শৰ্মা প্ৰিয় দৰ্শক বহুবোৰ প্ৰশ্নৰ এতিয়াও উত্তৰ নাই দিবন ডেকা দলৰ পৰা বহিষ্কৃত কিন্তু কিষাণ মৰ্চাৰ বা নেশ্যনেল প্ৰেচিডেণ্ট কোট আনকোট তেওঁৰ লগত তেওঁৰ এতিয়াও ভাল সম্ভুজিৰ লগত এতিয়াও ভাল আৰু ভৱেশ দাক যি ক'ব লগা আছে সেইখিনি তেওঁ কৈ দিব পাৰে তেওঁ দলৰ কাৰ্যালয়লৈ নাহো বুলি কোৱা নাই যোৰহাটত আছে তেওঁ ইচ্ছা কৰিলে দলৰ কাৰ্যালয়লৈ আহিব পাৰে কিন্তু তেওঁ দেৰি হ'ব বুলিহে নহাকে আছে অৰ্থাৎ বহিষ্কৃত নেতাৰ এতিয়াও দলৰ কাৰ্যালয়ত প্ৰৱেশৰ অনুমতি আছে যেন লাগে যোৰহাটত তেওঁৰ কি কাম এইটো এটা শেহতীয়া খবৰ যে চাকৰিৰ বজাৰখন সমগ্ৰ ৰাজ্যতে সম্প্ৰসাৰিত আৰু যোৰহাটৰো এজন বিজেপিৰ নেতা এই চাকৰিৰ বজাৰৰ লগত জড়িত শেহতীয়াকৈ পুলিচৰ পৰা আমি পোৱা তথ্য অনুসৰি এই দালাল চক্ৰটোৱে চাকৰিৰ নামত অহা কেইদিনমানৰ ভিতৰত 5 কোটি টকা সংগ্ৰহ কৰাৰ এটা পৰিকল্পনা কৰিছিল ইতিমধ্যে 50,000 60,000 70,000 80,000 পৰ্যন্ত আগধন লৈছে এই দালাল চক্ৰটোৱে আৰু ইতিমধ্যে প্ৰায় 2 কোটি টকা সংগ্ৰহ কৰিছে এনেবোৰ কামতে হয়তো তেওঁ যোৰহাটলৈ যাব পাৰে অন্য কামো থাকিব পাৰে কিন্তু যোৰহাটৰ এজন বিজেপি নেতা এই চক্ৰটোৰ লগত জড়িত বুলি সন্দেহ কৰিছে আজি অনুৰাগ চলিহাৰ ভাড়াঘৰৰ পৰা পুলিচে বহু সংখ্যক এডমিট কাৰ্ড চাকৰিৰ এডমিট কাৰ্ড উদ্ধাৰ কৰিছে পুলিচে এইবোৰৰ ওপৰত তদন্ত হ'ব আজি ৰাতিপুৱা এজন মন্ত্ৰীয়ে মোক টেলিফোন যোগে সুধিছে যে এই আমাৰ কিষাণ মৰ্চাত ইমানবিলাক মহিলা আছে বুলি মই আজিহে জানিলোঁ আমাৰ কিষাণ মৰ্চাটোতনো ইমানবোৰ চহৰৰ মহিলাৰ প্ৰয়োজন কি এই কথাটো হেনো বুজিলোঁ তেওঁ মোক লগতে ক'লে যে এইবোৰ আচলতে দলৰ সাংগঠনিক সম্পাদক যেতিয়া ফণীন্দ্ৰ শৰ্মা তেতিয়া এইসকলক নিযুক্তি দিয়া হৈছিল নেকি সেইটোও হ'ব পাৰে সেই কমিটিবিলাক এতিয়াও আগৰ দৰে আছে দলৰ ভিতৰত ফণীন্দ্ৰ শৰ্মা নিযুক্ত প্ৰায়বোৰ লোকেই এতিয়া অলপ আশংকাত ভুগিছে তেওঁলোকৰ বা ভৱিষ্যত কি আছে সেইলৈ তেওঁলোক কিছু পৰিমাণে শংকিত বুলি জানিব পৰা গৈছে অন্ততঃ যিসকলে কিবা নহয় কিবা প্ৰকাৰৰ অপৰাধ কৰি থৈছে সাৰাংশ ইমানতে সামৰিছোঁ নমস্কাৰ